14 জুন তাৰিখে যিটো ৰাজহুৱা ডাষ্টবিনত ডেড বডি ওলাইছিল অচিন্ত ৰাজখোৱা, তেখেতৰ বয়স 17 বছৰ, ফৰকাটিং কলেজত হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰত পঢ়ি আছিলে। আৰু যি ধৰণে গোটেই ঘটনা নেচাৰটো চালে এনেকুৱা লাগে যে এইটো এটা প্ৰিপ্লেন মাৰ্ডাৰ, পৰিকল্পিত হত্যাকাণ্ড। কাৰণ যিগৰাকীক তেখেতৰ বন্ধুক ধৰিছিল চাকি সোণোৱাল, তেওঁ ইতিমধ্যে হৈ কাঢ়িছে যে তেখেতৰ লগত আছিল আৰু তেওঁ গাত চাকি সোণোৱাল, অচিন্ত ৰাজখোৱা যিজন ঢুকালে তেওঁৰ বন্ধুজনৰ গাত ঘৰলৈ ঘূৰি আহোঁতে তেজ লাগি আছিল বুলি, চোলাত তেজ লাগি আছিল বুলি চাকি সোণোৱালৰ দেউতাকে অচিন্ত ৰাজখোৱাৰ মাকক ফোনত ইতিমধ্যে কৈছিলে। গতিকে গোটেই কথা বতৰাখিনি আমি প্ৰমাণ সহকাৰে, সাক্ষী সহকাৰে ঘিলাধাৰী থানাত, স্থানীয় থানাত গোটেইখিনি কোৱা পিছতো তাত কিন্তু আমি দেখিলো যে তাৰ অচি গৰাকীয়ে যি ধৰণে তদন্তটো ক্ষিপ্ৰতাৰে কৰিব লাগে সেই ক্ষেত্ৰত তেওঁ উদাৰ। তেওঁ আজিলৈকে 9টা দিন পাৰ হৈ গ'ল, এগৰাকীও অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাই, আনকি তেওঁ কাষ্টডিটো লোৱা নাই। চাকি সোণোৱালক আগবেলা আনি পিছবেলা এৰি দিছে। গোটেই ৰাইজে কৈ আছে যে চাকি সোণোৱালৰ ওপৰতে আমাৰ সন্দেহ, কিন্তু কি এনেকুৱা অহেতুক দৰত ঘিলাধাৰী পুলিচৰ যে চাকি সোণোৱালক তেওঁলোকে সোধপোছে কৰিব নোখোজে। আপোনালোকে এবাৰ ভাবক, এগৰাকী অপৰাধী যাৰ গাত তেজ লাগি আছিল বুলি চৰ্চা হৈছে, যোনে হৈ কাঢ়িছে যে শেষ মুহূৰ্তলৈকে তেওঁৰ লগত আছিল, তাৰপিছত তেওঁক যদি এনেকে বাহিৰত ঘূৰি থাকিবলৈ দিয়ে, তেতিয়াহ'লে সকলো সাক্ষী প্ৰমাণ তেওঁ নষ্ট কৰি ফুৰিব। আমিতো সাধাৰণতে এনেকুৱা এটা ৰহস্যজনক মৃত্যুত 5-6জন মানুহক পুলিচে কাষ্টডিত লৈ জেৰা কৰে বা কাৰোবাক জেল হাজতলৈ প্ৰেৰণ কৰে, কিন্তু 9 দিন পাৰ হৈ যোৱাৰ পিছতো যেতিয়া এনেকুৱা ধৰণৰ একো ষ্টেপ নললে, সেইকাৰণে আজি আমি SP মহোদয়ৰ ওচৰলৈ আহিছো। আৰু দ্বিতীয়তে গোটেই বিষয়টোত ড্ৰাগছ এংগুল এটা জড়িত হৈ আছে। গতিকে ড্ৰাগছ বুলি ক'লে পুলিচৰ ওপৰত সাধাৰণতে সন্দেহ হয়। ড্ৰাগছ এটা ইণ্টাৰনেশ্যনেল ৰেকেট আৰু ড্ৰাগছ মাফিয়াবিলাকে বহু পুলিচ অফিচাৰক পকেটত ৰাখে। গতিকে সেই সন্দেহটো নোহোৱা কৰিবৰ কাৰণে যি ধৰণে তদন্ত হ'ব লাগিছিল, সেই ধৰণৰ তদন্ত আমি ঘিলাধাৰী পুলিচৰ পৰা পোৱা নাই। গতিকে থানাই আজিলৈকে মোক মানে ভালকে উত্তৰটো দিয়া নাই, 9 দিন হৈ গ'ল। সেইকাৰণে আজি SP অফিচৰ সৈতে ছাৰে কথাখিনি ভালকে বিচাৰি পেলাই ছাৰে পাইছে। অতি সোনকালে মোৰ মতে মানে ল'ৰাটোক ক'লে ন ডাষ্টবিনত পেলালে। ঘটনাটো ৰাতিপুৱাই সেই চাকি সোণোৱালে লৈ গৈছিলে, লগত কিবা ফাংচন আছে বুলি। তাৰপিছত ল'ৰাটোৱে ঘৰলৈ ফোনে কৰি আছিলে, মা মই গৈছোঁ কৈ আছিলে। তাৰপিছত গৈছোঁ তেনেহ'লে গধূলিলৈকে ফোন মাৰি থকাৰ পিছতো ফোন চাকি যিটো ঘটনাটো আমি গম পোৱা দিনাখন আমি তেখেতৰ ঘৰৰ বাসগৃহত উপস্থিত হৈছিলোঁ। উপস্থিত হোৱাৰ দিনাখন কিন্তু আমাৰ এটা ক্ষোভ আছিলে যে ঘিলাধাৰী আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে যেনেকে ধৰণে আমাক ন্যায় দিব লাগিছিল তেনেকে দিব পৰা নাই। সেইকাৰণে আজি আমি আৰক্ষী অধীক্ষক কাৰ্যালয়ত আহি আৰক্ষী অধীক্ষকক লগ কৰিলোঁ। লগ কৰি তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছে যে খুব কম দিনৰ ভিতৰতে ইয়াৰ এই বিষয়টো সমাধান হ'ব, সমাধান হোৱাৰ পিছতে দোষীয়ে শাস্তি পাব বুলি আমাক এটা যিটো প্ৰতিশ্ৰুতি দিলে, আমি এই প্ৰতিশ্ৰুতিটোত সন্মান গৈছোঁ যদিও কিন্তু আমি আমাৰ দৃষ্টি নিবদ্ধ থাকিব যে আমি ঘটনাটো যোন জড়িত আছে সেই জড়িত থকা মানে দোষী জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। সেইটো ওপৰত আমাৰ পুৰা পূৰ্ণ দৃষ্টি থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।